আৰু সেইটো দেখিছেনে, সৌটো হ'ল গণেশ মন্দিৰ। মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এইটো খুব জাগ্ৰত মন্দিৰ হয়, এটা ধুনীয়া মন্দিৰ। আপোনালোকে চাওকচোন বাৰু, এইটো হ'ল গণেশ মন্দিৰ। এটা শিলৰ ওপৰত আছে দেই। ৰাস্তাবিলাকত পূৰা পানী হৈছে। এই বাইক চলোৱা মানুহবিলাকক দেখি সঁচাকৈ বহুত দুখ লাগে। কিয় দুখ লাগে? ইমান ধৰক বৰষুণত গাড়ী চলোৱাটো ইমান সহজ কথা নহয় দেই। বহুত কষ্ট হয়। আপোনালোকে বাৰু কোনে কোনে বৰষুণ ভাল পায় কমেণ্ট কৰি জনাবচোন। ৰাস্তাত পানী দেখিছেনে বাৰু আপোনালোকে? এইবিলাক পানী দেখিছে, কিমান কিমান পানী আছে। গাড়ীখন জোৰাটো চলাব নোৱাৰি, কাৰণ কাষত গৈ থকা মানুহবিলাকৰ গাত ছিটিকি পৰে নেকি পানী, সেইটো এটা চিন্তা হয়। কাৰণ গাড়ীৰ ভিতৰত থকা মানুহজনে গম নাপায়, কিন্তু খালত যদি চকাটো পৰি যায়, একদম ধামকৈ ছিটিকি যায়, গোটেই গা ভিজি যায়। আৰু একচুৱেলি ক'ব গ'লে বৰষুণৰ দিনত খুব সাৱধানে গাড়ী চলাব লাগে দেই, খুব সাৱধান। আৰু এটা কথা, মই অকণমান আগৰ ভিডিঅ'টোত মই বাৰে বাৰে সেইটো কথাই কৈছোঁ যে গছ গছনিৰ পৰা খুব সাৱধান। কাৰণ এতিয়া বৰষুণ বতৰত পূৰা ভিজি একদম গছ গছনিবিলাক ঢিলা হৈ আছে, গতিকে ৰাস্তাই ঘাটে গছ গছনিবিলাক হালি উভালি পৰেই। গতিকে খুব সাৱধান, য'তে ত'তে আপোনালোকৰ গাড়ী নথ'ব। আৰু বতাহ দেখিছেনে কেনেকৈ বতাহ দি আছে? আছে ৰাস্তা ঘাটবিলাক নষ্ট হৈ গ'ল বৰষুণৰ কাৰণে। বৰষুণ ননষ্টপ যেতিয়া বৰষুণ দি থাকিব, ৰাস্তাৰ যিটো মানে আঠাটো সেইটো নোহোৱা হৈ যায়। তাৰ ফলত কি হয়, যদি অকণমান গাঁত হৈ যায়, সেই গাঁতটোৰ পৰা এটা বিৰাট ডাঙৰ গাঁত হৈ যায়। গতিকে চৰকাৰে প্ৰতি বছৰে এই ৰাস্তাবিলাক মেৰামতি কৰিবলগীয়া হয়। আৰু চৰকাৰৰ হাতৰ পৰা যোৱা মানে আমাৰ সাধাৰণ ৰাইজৰ হাতৰ পৰা যোৱা নহয় জানো? কাৰণ চৰকাৰৰ পইচাবিলাক ক'ৰ পৰা আহে? আমাৰ ৰাইজৰ যিবিলাক টেক্স দিওঁ, কিবা দিওঁ, এইবিলাকৰ পৰাহে পইচাবিলাক যায় নহয় জানো? গতিকে যিমান পাৰি চৰকাৰখনে যদি খৰচ কৰিবলগীয়া নহয়, তেতিয়াহ'লে আমি দেশ এখন বহু উন্নতি হৈ যায়। আৰু এতিয়া মই বৰ্তমানে পাইছোঁ, এয়া হ'ল দলিবাৰী। আমাৰ শুৱালকুছিৰ ফালে গৈ থাকোঁতে পাই আঠগেঠুৰি পালোঁ, তাৰপিছত এতিয়া দলিবাৰী পাইছোঁ। আৰু গাড়ীবিলাকে দেখিছেনে কিমান পানী ছিটিকাই আহি আছে।
কাৰণ কিছুমান মানুহে এনেও গাড়ী জোৰত চলায়। আচলতে বৰষুণ বতৰত জোৰত চলাব নালাগে। এই আগৰ গাড়ীখন দেখিছেনে কেনেকৈ গৈছে? ইমান জোৰত চলাব নালাগে। পানী দেখিলে অলপ শ্ল' কৰি দিব লাগে, যাতে আপোনাৰ চকাৰ পৰা পানীটো ছিটিকি কাষত যদি কোনোবা ৰৈ আছে তেওঁৰ গাত নপৰে, নহয় জানো? আৰু কাষেৰে কিছুমান গাড়ী, এতিয়া আমি গ্লাছ বন্ধ কৰি গাড়ী চলাওঁ, কিন্তু কিছুমানে আকৌ গ্লাছ খুলি পেলাই গাড়ী চলায়। গ্লাছ বন্ধ কৰি গাড়ী চলাব নোৱাৰে, তেওঁলোকৰ কিবা এটা প্ৰব্লেম হৈ যায়, উশাহ নিশাহ ল'ব নোৱাৰা হৈ যায় বাৰু। গতিকে সেই সময়ত যেতিয়া আমি কাষৰ গাড়ীখনে যাব জোৰত যায়, তেতিয়া আপোনাৰ কি হয়, পানীটো ছিটিকি খিৰিকীৰ ভিতৰত সেই মানুহজনৰো গাত পৰি যায়। গতিকে আজি আপুনি ছিটিকাইছে, কালিলৈকে আপোনাৰ লগতো হ'ব পাৰে। গতিকে কিয়নো তেনেকুৱা কৰে, নহয় জানো? আৰু এতিয়া মই পালোঁ, এয়া হ'ল দদৰাৰ চক। দদৰাৰ চক দেখিছেনে? ৰাস্তাবিলাক আচলতে সৰু হয়, বহুত বেছি ডাঙৰ ৰাস্তা নহয়, কিন্তু শিঙিমাৰি পাৰ হোৱাৰ পিছত আপোনালোকে 4 লেন ৰাস্তা পাই যাব। বতৰ দেখিছেনে কেনেকৈ একদম পূৰা বৰষুণ চাগে আৰু কেইদিনমান দিয়ে থাকিব দেই। কালি গধূলি আপোনালোকে দেখিছিলনে? আমাৰ আকাশখন চাইছিলেনে? ইমান মানে স্পীডত বতাহবিলাক, মানে বায়ুমণ্ডলৰ যিবিলাক ডাৱৰবিলাক গতি কৰি আছে, ইফালৰ পৰা সিপিনে, সিপিনৰ পৰা ইপিনে, মানে এনেকৈ গতি কৰি আছে। ভিডিঅ'টো অকণমান দীঘলীয়া হ'বলৈ গৈ আছে, তথাপিও আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। যিবিলাকে এনেকুৱা ব্লগ ভাল পায়, জাৰ্ণি টাইপৰ ব্লগ যিবিলাকে ভাল পায়। স্পীড ব্ৰেকাৰ আকৌ পাইছোঁ, আকৌ গাড়ীখন উঠা নমা কৰিছে। আৰু এতিয়া গৈ গৈ আমি ইয়াতে শিঙমাৰি পোৱাৰ আগমুহূৰ্তত ইয়াতে এখন হোটেল পায় আপোনাৰ যোৱাৰ, আমি গুৱাহাটীৰ পৰা আহিলে ৰাইট ছাইড পৰে, আৰু যিখনৰ নাম হ'ল আপোনাৰ লখিমী হোটেল। এইখনেই লখিমী হোটেল। ৰাইট ছাইডে আপোনালোকে চাওকচোন, এই গাড়ীবিলাক ৰখা আছে, গ্ৰীণ কালাৰৰ ৱাল দেখিছে? এইখনে হ'ল লখিমী হোটেল। ইয়াতে খানা পিনা ভাল হয় বুলি কয় মানুহবিলাকে। ময়ো খাইছোঁ, ভালেই, বেয়া নহয় বাৰু। এই ৰঙা গাড়ীখন দেখিছেনে কেনেকৈ গৈছে? ইমান স্পীডত যাব লগা কি কথা আছে? এই আগত যিখন এম্বুলেঞ্চ আহি আছিলে, এই মাত্ৰই লাগি গ'ল হয়। ইমান জোৰত যাবলগীয়া একো কথা নাইতো। আগৰ বগা গাড়ীখন দেখিছেনে? এইখনে কি ধুনীয়াকৈ যাই আছে, আৰামছে যাই থাকক। প্ৰকৃতিৰ এটা বিনন্দীয়া ৰূপ। বৰ্তমান বৰষুণ দি আছে, আমেজ লৈ লৈ গৈ থাককচোন, কি প্ৰব্লেম হয়? ইমান জোৰত যায়। আপোনালোকে এটা কথা মনত ৰাখিব, জোৰত চলোৱা আৰু লাহে চলোৱা মানুহজনৰ মাজত মাত্ৰ আপোনাৰ 10 মিনিটৰহে ডিফাৰেঞ্চ। গতিকে সেই 10 মিনিট আপুনি আগতীয়াকৈ ওলাব। এতিয়া মই ঘূৰি দিম লেফ্ট ছাইডে, বগা গাড়ীখন যিফালে গৈছে। আৰু এইটো হ'ল আমাৰ শিঙিমাৰি চক, বহুত ডাঙৰ চক। ইয়াতে মাজত এডাল বহুত ডাঙৰ গছ আছিল, এতিয়া কাটি দিছে গছডাল। আৰু এয়া আমাৰ পাই গ'লোঁ 4 লেন ৰাস্তা শুৱালকুছিলৈ বুলি। আৰু এই হ'ল আমাৰ জালুকবাৰী সমষ্টি, আমাৰ চিএমৰ সমষ্টি, দাদাৰ সমষ্টি। আৰু এয়া শুৱালকুছি কিমান আছে চাই লওক। শুৱালকুছি আছে 12 কিলোমিটাৰ, নহয় জানো? গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক দেই। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক আকৌ এবাৰ অনুৰোধ জনাইছোঁ, যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সদায় নতুন নতুন ভিডিঅ', বিভিন্ন ধৰণৰ ভিডিঅ'
পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইবৰ লগতে শ্বেয়াৰো কৰি দিয়ক আৰু পাৰিলে এটা লাইক, কাৰণ এইটোত আপোনালোকে এটকাও দিব নালাগে দেই, মাথো এটা বুঢ়া আঙুলি টিককৈ মাৰি দিলেই হৈ গ'ল। লাইক এটা দি দিব বাৰু। মই একচুৱেলি এনেকৈ ব্লগ বনোৱা নাই এতিয়ালৈকে, কিন্তু আজি মোৰ বনাব ইচ্ছা গ'ল যে কিছুমান মানুহে কেনেকৈনো ব্লগ বনায়। মই নাজানো মোৰ কেনেকুৱা হৈছে। আৰু এয়াই হ'ল আমাৰ 4 লাইন ৰাস্তা, ইপিনে এটা ৰাস্তা। মাজে মাজে গছবিলাক পুতিছেহে দেই, এতিয়ালৈকে হোৱা নাই ভাল। ডাঙৰ হ'লে আকৌ আৰু বেছি ভাল লাগিব। লাহে লাহে আৰম্ভ হৈছে ডাঙৰ হ'বৰ কাৰণে, এটা জোখত আহি গৈছে। মাজতেতো গছবিলাক ৰাখিবই পৰা নাছিল। পানী দেখিছেনে কেনেকুৱা চাউণ্ড ওলাই গৈছে, ৰাস্তাত পানী পূৰা দম লাগি গৈছে। আৰু মই বাৰে বাৰে কৈছোঁ, যিহেতুকে বৰষুণৰ বতৰ, সেইডাল গছ পৰি আছে দেখিছেনে, এইডাল গছ ৰাস্তাতে পৰি আছে। কাৰ বা গাত কেনেকৈ পৰিছিলে হিচাপ নাই। গতিকে খুব সাৱধান, গাড়ী চলাই যাই থাকোঁতে, ৰাস্তাৰে ছাতি লৈ যাই থাকোঁতে খুব সাৱধান। গছ গছনি, কাৰেণ্টৰ তাঁৰ এইবিলাক চাই চিতিহে আপোনালোকে যাব। আৰু যিবিলাকে গুৱাহাটী চহৰত থাকে, বা যিবিলাকে গুৱাহাটী চহৰ বুলি নহয়, বিভিন্ন ধৰণৰ চহৰত থাকে, তাতে নৰ্দমাবিলাক বহুত ফিল আপ হৈ যায়। ক'ত নৰ্দমা আছে, ক'ত আপোনাৰ মানে ৰাস্তা আছে গম নাপায়, সকলো একাকাৰ হৈ যায়। গতিকে এইকেইদিন খুব সাৱধান, কাৰণ আমাৰ অতীতত সেনেকুৱা কিছুমান ঘটনা ঘটি গৈছে, যিবিলাক ঘটনা আমাক মনত বহু কষ্ট দিয়া, বহুত মানুহৰ হানি বিঘিনি হৈছে, বহুত মানুহ মৃত্যুমুখত পৰিছে। গতিকে খুব সাৱধান, যাতে আপোনালোকৰ কোনো ধৰণৰ অনিষ্ট নহয়। আৰু এটা ইংৰাজীত কথাই আছে, টু আৰ ইজ হিউমেন, U2ERR ইজ হিউমেন, IS ইজ হিউমেন, HUMN হিউমেন। 2R ইজ হিউমেন মানে হ'ল সাৱধানীৰ মৰণ নাই। অসমীয়াত কয় সাৱধানীৰ মৰণ নাই, ইংৰাজীত কয় 2R ইজ হিউমেন। বাৰু যা হওক, এতিয়া কথাটো হ'ল কি, সাৱধানে চলক। আপোনালোকে দেখিব আপোনালোকৰ ক'তোৱেই আপোনালোকে অসুবিধাত নপৰে। আৰু এয়া মই গৈ আছোঁ, অকণমান এচিটো চলাই দিব লাগিব, গ্লাছখন ধোৱা হৈছে। এতিয়া যিহেতুকে ঠাণ্ডা বতৰ, গতিকে এচি চলোৱাৰ বাৰু প্ৰয়োজন নাই, কিন্তু মই গ্লাছখন চাফা কৰাৰ কাৰণে উইণ্ডশ্বিল্ডৰ ফালে এচিটো লগাই দিছোঁ। আৰু গ্লাছখন দেখিছেনে কি ক্লিয়াৰ হৈ গৈছে, ক্লিয়াৰেঞ্চ দেখিছে। সেইডাল গছ হাউলি আহিছে দেখিছেনে, কাৰ গাত পৰে ঠিক নাই। এইটোৱেই মই চাব কৈছোঁ। এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে চাই থাকিব দেই। মোৰ কল এটা আহিছে, মই কলটো ৰিচিভ কৰিলোঁ, ঠিক আছে। গতিকে ফোনটো আহিছিলে, মই ৰিচিভ কৰিলোঁ, কথা পাতিলোঁ। মোৰ জেঠীমাৰ ল'ৰাজনে ফোন কৰিছিলে বাৰু। এতিয়া কথাটো হ'ল কি, এতিয়া মই পাইছোঁ এয়া বৰ্তমান শিংমাৰি পাৰ হৈ এক গন্মৌ বুলি কয়, এই গন্মৌ। আৰু এইখিনি ৰাস্তা চাবচোন দেই, কিমান অকোৱা পকোৱা, খুব অকোৱা পকোৱা। এয়া দেখিছেনে, এইটো টাৰ্ণিং হয়, বহুত মানে হেভি টাৰ্ণিং হয়। আৰু এইটো টাৰ্ণিঙত খুব এক্সিডেণ্ট হৈছিল আগতে, কিন্তু এতিয়া নাই বাৰু, ৰাস্তাটো ডাঙৰ হোৱাৰ পৰা। আৰু ইয়াতে আগতে এটা কি হৈছিলে, যেতিয়া আমাৰ বাৰিষা হয়, সেই সময়ত এই ৰাস্তাটো এইখিনিত ঠিক ছিঙি যায়, মানে পানীৰ জোৰটো খুব জোৰত পৰে এইখিনি ঠাইত, যাৰ ফলত কি হয়, মানে ৰাস্তাটো ছিঙি যায়। ছিঙি যোৱাৰ ফলত আকৌ মেৰামতি কৰিবলগীয়া হয়। আৰু মই আপোনালোকক ভৱিষ্যতেও এনেকৈ ব্লগ কিছুমান দি থাকিম। মানে মই যিহেতু গোটেই অল আছাম ঘূৰি থাকোঁ,
গতিকে মই আগতে ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু এতিয়াৰ পৰা মই কিছুমান ভিডিঅ' বনোৱা কৰিম, যাতে আপোনালোকে সেই ঠাইখিনি কেনেকুৱা কি নোযোৱাকৈ দেখিব পাৰে। গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাক যাতে এটাই অনুৰোধ, স্কিপ নকৰাকৈ চাই থাকে, আৰু মোক যিমানে আপোনালোকে মৰম দিব, মই সিমানেই ভাল ভাল ভিডিঅ' বনাবৰ কাৰণে অনুপ্ৰেৰণা পাম। আৰু যিহেতুকে মোৰ ইউটিউব চেনেল 3টা, এইটো হ'ল এটা লাভ ইউ জিন্দেগী, আৰু এটা আছে বৰ্তমানো, সেইটো হ'ল মন দাস ফুড ইউনিভাৰ্ছ। সেইটোত অকল খাদ্যৰ ওপৰতে দিয়া হয়। মন দাস, MANN মন DAS দাস, FWD ফুড ইউনিভাৰ্ছ UNIVERS ইউনিভাৰ্ছ। এইটো আপোনালোকে এবাৰ যদি পাৰে ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা আছে, সেইটো হ'ল ৰুভাঞ্চি চিল্ক ফেক্টৰী, RUVANSHI ৰুভাঞ্চি চিল্ক SILK চিল্ক ফেক্টৰী, FACTUR ফেক্টৰী। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক দেই। এতিয়া মই গাড়ীত ভৰাব লাগিব তেল, কাৰণ গাড়ীততো সদায় তেল লাগেই, নহয় জানো? গতিকে আপোনালোকে এনেকৈ থাকক, মই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু এতিয়া এইখিনিক কয় বংশৰ বুলি। বৰ্তমান মই পাইছোঁ বংশৰ, আৰু ইয়াত টাৰ্ণিং ল'লোঁ আমাৰ শুৱালকুছিৰ ফালে দেই। আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰিব। এতিয়া আৰু খুব ধুনীয়া ধুনীয়া ঠাই দেখি আছে। যিহেতু বতৰ বহুত ঠাণ্ডা হয়, বৰষুণ দি আছে, সেয়েহে খুব বহুতৰে মনবিলাক ভাল হৈ লাগি আছে। বৰষুণ বতৰ সকলোৱে ভাল পায়। কাষত যে ট্ৰাকবিলাক দেখিছে, আচলতে শুৱালকুছি পলাশবাৰীৰ মানে দলঙৰ কাম চলি আছে, সেইকাৰণে আপোনাৰ সেই ট্ৰাকবিলাক কাষত এনেকৈ ৰখাই থৈ দিছে, বস্তু বাহিনীবিলাক আনিছে। আৰু এতিয়া মই আপোনালোকক দেখাব ওলাইছোঁ আমাৰ শুৱালকুছিত পদাৰ্পণৰ আগমুহূৰ্তত যিটো আমাৰ গেট, শুৱালকুছি গেট বনাই থৈছে। আপোনালোকে চাব দেই, কিমান ধুনীয়া হয়। আৰু গেটটোৰ কাষতে আছে আমাৰ বস্ত্ৰ উদ্যানখন। আপোনালোকে যদি শুৱালকুছিলৈকে আহে, এই দুটা বস্তু চাবলৈ নাপাহৰিব। আহি থাকোঁতে ৰাস্তাতে পাই যাব। আৰু মই আপোনালোকক দেখাইছোঁ, এইখিনি মই অকণমান শ্ল' কৰাই দিছোঁ। আৰু এইটো হ'ল আমাৰ শুৱালকুছি বস্ত্ৰ উদ্যান, লেফ্ট ছাইড চৰি। আৰু এইখন হ'ল আমাৰ শুৱালকুছি গেট। কিমান ধুনীয়া দেখিছেনে? আচলতে সকলোৰে নিজৰ নিজৰ ঠাইখিনি খুবেই ভাল লাগে, আৰু মোৰো সেইবাবে মোৰ নিজৰ ঠাইখন বহুতেই ভাল লাগে।
গতিকে নমস্কাৰ বন্ধুসকল। আৰু এয়া আহি মই শুৱালকুছিত প্ৰৱেশ কৰিছোঁ এতিয়া আমাৰ গাঁও। আৰু এতিয়া লাহে লাহে মই ঘৰেই পাম। যিহেতুকে শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কয়। আৰু কিহৰ কাৰণে কয়, কাৰণ ইয়াত পাট মুগাৰ কাপোৰৰ কাৰণে বিখ্যাত। আৰু আপোনালোককো যদি কাৰোবাক পাট কাপোৰ লাগে তেতিয়াহ'লে আহিব পাৰে, মোৰ ঘৰলৈকে আহিব পাৰে। কিমান কমত দিব পাৰোঁ মই ক'ব নোৱাৰোঁ, কিন্তু এটা উন্নত মানৰ কাপোৰ আপোনালোকে লৈ যাব পাৰিব, নিৰ্ভেজাল। আৰু আমাৰ এতিয়াতো পাট কাপোৰ বিভিন্ন ঠাইত বনায়, কিন্তু শুৱালকুছিৰ দৰে যিটো কোৱালিটি, সেই কোৱালিটিটো আপোনালোকে ক'তোৱেই নাপাব। আৰু লগতে শুৱালকুছিত যিটো চিল্ক মাৰ্ক থাকে সেইটো লগতে পাব। আৰু এয়াই হৈছে মোৰ মৰমৰ শুৱালকুছি। এতিয়া শুৱালকুছিত প্ৰৱেশ কৰিছোঁ। ৰাস্তাখন আকৌ ধোৱা হৈ গৈছে, আকৌ চাফ কৰিলোঁ। ৰাস্তাখন চাফ কৰিলে কিমান চাফা হৈ যায় নহয় জানো। বতৰটো আৰু বহুত ক'লা কৰি আহিছে। এনেইতো বতৰটো আছে, সকলো দোকান পোহাৰ বন্ধ, দেখিছেনে? মৰিশালি কিনো কৰিব, বৰষুণ বতৰত ঘৰত থকাটোৱে শ্ৰেয় নহয় জানো। আৰু সেইখন হ'ল আমাৰ ৰিলায়েন্সৰ স্মাৰ্ট পইণ্ট। আৰু সৌখন হ'ল আমাৰ ভি মাৰ্ট, দেখিছে নহয় সেইখন। এইখন হ'ল আমাৰ ভি মাৰ্ট। ভি মাৰ্টতো মানুহ নাই চাগে। আমাৰ শুৱালকুছিত শংকৰদেৱৰ উৎসৱ বহুত ডাঙৰকৈ হয় দেই। শংকৰদেৱৰ জন্মদিন যিটো বহুত ডাঙৰকৈ হয়। আৰু এইটো হ'ল আমাৰ ৰাইট চাইডে চাই যাওক আপোনালোকৰ, এইটো হ'ল আমাৰ শংকৰদেৱ মন্দিৰ, ডাঙৰ মন্দিৰ শুৱালকুছিৰ সকলোতকৈ। আৰু এয়া একদম শুৱালকুছিৰ মাজমজিয়া। দোকান পোহাৰ কিন্তু বন্ধ, এইবিলাক সকলো পাট কাপোৰৰ দোকান দেই। প্ৰতিখনেই আপোনাৰ পাট মুগাৰ কাপোৰৰ দোকান, বেছিভাগে 100%, 99% দোকানেই পাট কাপোৰৰ দোকান। ভিডিঅ'টো বহুত দীঘল হৈ গৈছে, গতিকে যিসকলে ভিডিঅ'টো চাই যাতে কোনেও স্কিপ নকৰে, ভিডিঅ'টো স্কিপ নকৰাকৈ যাতে চাব। আৰু এয়া মই এতিয়া আমাৰ ঘৰৰ ফালে সোমাম দেই।
মানুহজন গৈ লওক এতিয়া মই এইফালে সোমাব লাগিব ৰাস্তাত শিলৰ দমচম নাথাকিলেই হ'ল আৰু আমাৰ ৰাস্তাবিলাক বৰ ঠেক মানুহৰ ঘৰবিলাক ইমান ঠেক একদম মানে দেখিছেনে ৱালবিলাক ইখনৰ পিছত সিখন মানে ৱালৰ ওপৰেৰে খিৰিকী মেলিব লাগে ইমানেই ঠেক আৰু এতিয়া সকলো মাটিৰ ঘৰ নথকাই হ'ল আৰু শাল পাতিব লাগেনে আমাৰ সেইকাৰণে ডাইৰেক্ট বিল্ডিং RCC বিল্ডিঙে বনাই দিয়ে কাৰণ ওপৰত শাল পাতে শাল মানে আপোনাৰ ঘৰতেই পাট কাপোৰ বয় আৰু একদম ওপৰত সেইটো যিটো দেখিছে সেইটো একদম ওপৰ ফালে সেইটো আমাৰ দেৱালয় সিদ্ধেশ্বৰী মন্দিৰ বুলি কয় তাতে সিদ্ধেশ্বৰী মন্দিৰ আছে এটা আৰু ৰাস্তাত বাৰু আজি অলপ ক্লিয়াৰ আছে নহ'লে শিলগুটি পৰি থাকে গতিকে মই ঘৰ আহি পালোঁ আৰু এতিয়া মই দৰ্জা খুলিম তথাপিও আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক দেই ভাবিলোঁ দেউতাহঁতক নামাতাকে গাড়ীখন সোমাই দিওঁ কিন্তু চোতালতে বাল্টিং এটা থৈ দিছে যাৰ কাৰণে দেউতাই ওলাই আহিছে এতিয়া মই গাড়ীখন সোমাই দিম এইপিনেৰে এইটোৱেই মোৰ ঘৰ কাৰোবাক যদি পাট কাপোৰ লাগে তেতিয়াহ'লে আহিব পাৰে দেই গতিকে আপোনালোকক অশেষ ধন্যবাদ ভিডিঅ'টো স্কিপ নকৰাই চোৱাৰ বাবে আকৌ আগত এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ জয় হিন্দ জয় আই অসম